কি খবৰ আশা কৰো সকলো কুশলে আছে আমি পাতি আছিলো কথা আইউপেক নমেনক্লেচাৰ এলকিনছ আৰু এলকাইনছৰ ওপৰত আজি অকমান সাইডত কনস্ট্ৰাকচনৰ কাম চলি আছে গতিকে মাজে মাজে অকমান সাউন্ডটো প্ৰবলেম পাব পাৰা তথাপিও আশা কৰিছো শুনি পাবা চাগে যথেষ্ট আচ্ছা আমি লাষ্ট ভিডিওটোত দুটা মলিকিউল মই ৰেন্ডমলি এনে ড্ৰ কৰিছিলো সো পাছত দেখিলো যে যথেষ্ট কমপ্লেক্স হৈ গল তথাপিও আমি যিখিনি ৰুল শিকিছিলো ইতিমধ্যে ডাবল বন্ড থকা সাবস্টিটুয়েন্টৰ নেমিং কেনেকৈ কৰিব লাগিব তাৰ কাৰণে আমাৰ প্ৰথম কাম কি আছিল যে প্ৰথম লংগেষ্ট চেইন বিচাৰিব লাগে লংগেষ্ট চেইনটো কেনেকৈ বিচাৰিম যাতে হে পেৰেন্ট চেইন বিচাৰিব লাগে পেৰেন্ট চেইন কেনেকৈ বিচাৰিম যাতে হে পেৰেন্ট চেইনডালত ম্যাক্সিমাম যিমানটা মাল্টিপল বন্ড আমি ইনক্লুড কৰিব পাৰো সেই ধৰণে আমি পেৰেন্ট চেইনটো বিচাৰিম তাৰ পিছত নাম্বাৰিং কৰিম নাম্বাৰিংৰ পিছত গ্ৰুপখিনিৰ নামখিনি আহিব সো কেইজন মানে এই প্ৰবলেমটো সলভ কৰিব কাৰণে অকমান দিগদাৰ পাইছো বুলি কৈছিল গতিকে মই এইটো প্ৰবলেম কেনেকৈ সলভ কৰিব লাগিব একবাৰ প্ৰথমতে দেখাই দিও দুটা দিছিলো মই তাৰে প্ৰথমটো এইটো আছিল তাৰ পিছত আমি আকৌ ট্ৰিপল বন্ডেড সাবস্টিটুয়েন্টৰ নেমিং কেনেকৈ কৰিব লাগিব ট্ৰিপল বন্ডেড সাবস্টিটুয়েন্টৰ নাম কি থাকে সেইবোৰ কথা ডিসকাস কৰিম ওকে সো এই কম্পাউণ্ডটো যদি আমি নেমিং কৰিব লাগে নেমিং কৰিবলৈ হলে প্ৰথম কথা আমাৰ পেৰেন্ট চেইন চুজ কৰিব লাগিব প্ৰথম আমি পেৰেন্ট চেইন চুজ কৰিব লাগিব তে পেৰেন্ট চেইন চুজ কৰাৰ সময়ত যিসকলে ইতিমধ্যে বুজি পাইছা তেওঁলোকৰ কাৰণে সমস্যা নাই কিন্তু যিসকলে অকমান সমস্যা পাইছা তেওঁলোকৰ কাৰণে আকৌ এবাৰ কৈছো চোৱা প্ৰথম কথা অবজাৰভেশন দি পিনি কৰিব লাগিব এতিয়া সেই অবজাৰভেশনটো কেনেকৈ কৰিবা তাত কিছুমানে সমস্যা পাব পাৰে গতিকে সো তুমি কি কৰা এটা স্টেপ ওয়াইজ বুলিয়ে ধৰা কি হল এটো সো স্টেপ ওয়াইজ বুলি কনসিডাৰ কৰা যে আমি এই কম্পাউণ্ডটোৰ প্ৰথম কথা নাম নেমিং কৰিবলৈ হলে ইয়াৰ পেৰেন্ট চেইন চুজ কৰিব লাগিব তে পেৰেন্ট চেইন চুজ কৰিবলৈ হলে সকলোতকৈ ইজি উপায় হ'ব কি তুমি ইয়াৰ যিকিটা টাৰ্মিনেল কাৰ্বন এটম আছে সেই টাৰ্মিনেল কাৰ্বন এটম কেইটা কিবা নহয় কিবা সিম্বল দি তাক তুমি মাৰ্ক কৰি লোৱা যাতে তোমাৰ পেৰেন্ট চেইনটো বিচাৰি পোৱাত সুবিধা হয় ওকে মই এনেই ৰেন্ডমলি কেইটামান মাৰ্কিং ইয়াত কৰি দিছো ওকে অকমান ইংকটো লাইট হৈছে বাৰু যি নহওক তো প্ৰথমতে কি কৰিবা তুমি তাৰ যিকেইটা টাৰ্মিনেল কাৰ্বন আছে টাৰ্মিনেল কাৰ্বন কেইটাক যিমান পাৰা হিমান তাক তুমি মাৰ্কিং কৰি লোৱা যিসকলে একেবাৰে বুজি পোৱা নাই কথাটো পেৰেন্ট চেইন যিসকলে একেবাৰে বিচাৰিবলৈ বহুত বেছি অসুবিধা পাইছে তেওঁলোকৰ কাৰণে কৈছো যিসকলে ইতিমধ্যে ধৰিব পাৰিছে কামটো কেনেকৈ কৰিব লাগিব তেওঁলোকৰ কাৰণে ইমানকে ডিটেইলছৰ দৰকাৰ নাই কথাখিনি এটা এটাকে কৰি থাকিব দৰকাৰ নাই তেওঁলোকে যিসকলে ইতিমধ্যে যথেষ্ট প্ৰেক্টিছ কৰিছে তেওঁলোকে বস্তুটো বুজি পাবা এতিয়া চোৱা মাৰ্কিং যিসকলে বুজি পোৱা নাই তেওঁলোকৰ কাৰণে কৈছো দেই সো এতিয়া তোমাৰ ওচৰত তাৰ মানে এতিয়া টাৰ্মিনেল কাৰ্বনখিনি যেতিয়া তুমি আইডেন্টিফাই কৰি ললা বা মাৰ্কিং কৰি ললা তেতিয়াহ'লে তোমাৰ ওচৰত চেইন হিচাপে কি কি অপচন আছে চেইন হিচাপে আছে তোমাৰ ওচৰত এটো ষ্টাৰৰ পৰা তুমি এটো ষ্টাৰলৈ যাব পাৰা এটো ষ্টাৰৰ পৰা হেডছ টুলৈ যাব পাৰা অথবা ইয়াৰ পৰা ইয়ালৈ আহিব পাৰি মুঠতে এটা টাৰ্মিনেলৰ পৰা ইটো টাৰ্মিনেললৈ তোমাৰ এডাল চেইন হয় এতিয়া এইকেইটাৰ ভিতৰত পেৰেন্ট চেইন হিচাপে তুমি কাক লবা সেইটো ডিসাইড কৰিবৰ কাৰণে প্ৰথমতে এলিমিনেশন কিছুমান কৰিব পাৰি নেকি চোৱা এতিয়া চোৱা যিকোনো সাইডৰ পৰা যদি তুমি যোৱা এইকেইটা অপচনৰ ভিতৰত যিকোনো সাইডৰ পৰা যদি যোৱা যেহেতু এই টাৰ্মিনেলটো ডাবল বন্ডেড হয় মাল্টিপল বন্ডেড হয় গতিকে ম্যাক্সিমাম চান্স আছে যে তোমাৰ এই টাৰ্মিনেলটো ইনক্লুড হ'বই আনহাতে এটো নহয় আচ্ছা এটা কাম কৰা ইমানখিনি যেহেতু মাৰ্কিং কৰিছে গতিকে প্ৰতিটো চেইনে চাওঁ আমি প্ৰতিডাল চেইনক চাম ইটো পইণ্টৰ পৰা হিটো পইণ্টলৈ কিমানটা মাল্টিপল বন্ড আছে ওকে সো প্ৰথম যদি ইয়াক স্টাৰ্টিং পইণ্ট হিচাপে লওঁ এটোৰ পৰা এই স্টাৰটোলে প্ৰথম কাম তোমাৰ কি হ'ব মাল্টিপল বন্ড কেইটা আছে হেতু হিসাব কৰা এতিয়া মাল্টিপল বন্ড কেইটা আছে হেতু লাইনত আহিছে নে
ইয়াৰ পৰা ইয়ালৈ মাল্টিপল বন্ড কেইটা আছে তুমি হিচাপ কৰা 1 2 3 ৰাইট 3 এটা লগালগ কিছুমান এলিমিনেশন তুমি লগে লগে কৰি যাব পাৰিবা যদি এতিয়া নেক্সট প্ৰথম চেইনডাল তুমি কেইটা পালা মাল্টিপল বন্ড তিনটা তোমাৰ কামটো কি ম্যাক্সিমাম যিমানটা মাল্টিপল বন্ড ইনক্লুড কৰিব পাৰি তুমি সিমানটা ইনক্লুড কৰিবা তাৰ মানে ইয়াৰ পিছত যদি তুমি এনেকুৱা কিছুমান চেইন পোৱা যত তিনটাতকে কম মাল্টিপল বন্ড আছে তেতিয়াহলে অটোমেটিক্যালি হেইডাল পেৰেন্ট চেইন হ'বই নোৱাৰিব বিকজ তোমাৰ এইমটো কি ম্যাক্সিমাম মাল্টিপল বন্ড ইনকৰ্পোৰেট কৰিব লাগে ম্যাক্সিমাম মাল্টিপল বন্ড তুমি ইনক্লুড কৰিব লাগে পেৰেন্ট চেইনডালৰ ভিতৰত তো যদি কৰবাত নেক্সট চেইন পোৱা যত তিনটাতকে কম মাল্টিপল বন্ড আছে তেতিয়াহলে অটোমেটিক্যালি তুমি হেইডাল কনসিডাৰ কৰি লাভ নাই আৰু হি এলিমিনেট হৈ গল এটা সেকেন্ড চেইনডাললৈ যাও এটু ষ্টাৰৰ পৰা এটুলৈ যাব পাৰো আমি ষ্টাৰ টুৰ পৰা হেডছ টুলৈ যাব পাৰো তেতিয়া হলে যদি কেনেবাকে ইয়াত মাল্টিপল বন্ড কমকে আছে তেতিয়াহলে তুমি লগে লগে তাক এলিমিনেট কৰি দিবা ঠিক আছে কিমানটা আছে ইয়াৰ পৰা ইয়ালৈকে এটু পইণ্টৰ পৰা এটু পইণ্টলৈকে কিমানটা মাল্টিপল বন্ড আছে 1 2 আৰু নাই ইটো ইফালে গুচি গল তো দুটা আছে আমাৰ ওচৰত ইতিমধ্যে তিনটা মাল্টিপল বন্ড থকা এডাল চেইন আছে আকৌ দুটা দুক আমি কেলে কনসিডাৰ কৰিম তেতিয়াহলে অটোমেটিক্যালি হি কি হৈ গল হি এলিমিনেট হৈ গল তো দুটা থকাটো আমাক নালাগে তিনটাতকে যদি বেছি আছে বা অথবা তিনটা আছে তেতিয়াহলে আমি ইনক্লুড কৰিম ওকে চলো নেক্সট আৰু কি অপচন আছে তুমি ইয়াৰ পৰা ইয়ালৈ আহিব পাৰা এটু পইণ্টৰ পৰা এটু পইণ্টলৈ আহিব পাৰা চোৱা তুমি এনেকৈ আহিলা কেইটা মাল্টিপল বন্ড আছে দুটা দুটা থকাটো তোমাক নালাগে তোমাক হয় তিনটা নহলে তিনটাতকে বেছিটো লাগে সো এইটো অপচন অটোমেটিক্যালি এলিমিনেট হৈ গল নেক্সট ইয়াৰ পৰা ইয়ালৈ আহিব পাৰা নিজে দেখি যায় এতিয়া ধৰিব পাৰিছা কথাটো কেটা আছে অকল এটা আছে এটু পইণ্টৰ পৰা ইয়ালৈকে যদি আহা কেৱল এটা মাল্টিপল বন্ড আছে সো দুটাটোৱে লোৱা নাই এটাটো কিয় লম নেক্সট ইয়াৰ পৰা ইয়ালৈ এগেইন দুটা সো ঠিক আছে সকলোবোৰ চেইন আমাৰ ইনক্লুড অবভিয়াসলি সকলোবোৰ চেইনটো ইনক্লুড নহয় ন কেৱল এটা থাকিব প্ৰথম ক্ৰাইটেৰিয়া কি তুমি মাল্টিপল বন্ড ম্যাক্সিমাম কিমানটা আছে সেইটো চোৱা ইতিমধ্যে যেটো আমি তিনটা বন্ড থকা পাইছোৱে গতিকে দুটা আৰু এটা মাল্টিপল বন্ড থকা চেইনবোৰ আমি ইগনোৰ কৰিছো অটোমেটিক্যালি তাহাতি এলিমিনেট হৈ গৈছে নেক্সট আৰু কিবা অপচন আছে নে তিনিটা থকা দেখি পাইছে নে কৰবাত নেক্সট এটুক ষ্টাৰ্টিং পইণ্ট হিচাপে যদি লং তেতিয়ালে ইয়াৰ পৰা এইটো পইণ্টলৈ গলে ইতিমধ্যে ইয়াৰ পৰা ইয়ালে অলৰেডি হিচাপ কৰিছো হিচাপ কৰি লাভ নাই আৰু অলৰেডি ইউজ হৈ গল নাও এই ট্ৰায়াঙ্গেলটোৰ পৰা এই ষ্টাৰটোলৈ যদি যাওঁ তেতিয়ালে আমাৰ ওচৰত দেখি পাম 1 ইফালে গৈ আছো ট্ৰায়াঙ্গেলটোৰ পৰা ইফালে গলো 1 2 3 yes তিনটা থাকিলে আমাক লাগে তিনটাতকে বেছি থাকিলেও আমাক লাগে সো এটো কি আছিল ট্ৰায়াঙ্গেলৰ পৰা বড়া वाला তাৰা ঠিক আছে তিনটা থাকিলে লাগে আমাক তিনটাতকে বেছি থাকিলেও লাগে তিনটাতকে কম থাকিলেহে নালাগে নেক্সট আৰু কিবা অপচন আছে নি ইয়াৰ পৰা এটো ট্ৰায়াঙ্গেলৰ পৰা হেডছ টুলে যাব পাৰো এগেইন দেখি পাম এটা আছে দুটা আছে গতিকে আমাক নালাগে এটোৰ পৰা ইয়ালে অলৰেডি ইউজ কৰিলোৱে ইয়াৰ পৰা ইয়ালে যাব পাৰো কেৱল এটা পাম ইয়াৰ পৰা পেন্টাগন টুলে যাব পাৰো কেৱল দুটা পাম গতিকে এটোৰ পইণ্টৰ পৰা কেৱল আমি এডাল চেইন পালো যত তিনটা আছে তিনটাতকে কম থকা কিটা অটোমেটিক্যালি এলিমিনেট হৈ গল এটো তাক ষ্টাৰ্টিং পইণ্ট হিচাপে লৈ হৈ গল আমাৰ ইয়াক ষ্টাৰ্টিং পইণ্ট হিচাপে লৈ পিনি কিবা কৰিব পাৰি না ইয়াৰ পৰা ইয়ালৈ আহিব পাৰি যেটো আমি অলৰেডি ইউজ কৰিলো ইয়াৰ পৰা ইয়ালৈ আহিব পাৰি যেটো আমি অলৰেডি ইউজ কৰিলো এটো তাত এটা এটা মাল্টিপল বন্ড আছে ইয়াৰ পৰা ইয়ালৈ যাব পাৰি ইয়াতো কেৱল এটা মাল্টিপল বন্ড আছে দৰকাৰ নাই আমাক নেক্সট এটোৰ পৰা এটো পইণ্টলৈ যাব পাৰো ইয়াৰ পৰা ইয়ালৈ যাব পাৰো কেটা আছে 1 2 দুটা থাকিলে আমাক দৰকাৰ নাই নেক্সট ইয়াৰ পৰা ইয়ালৈ যাব পাৰো তাতো নিজে দেখি পাইছো কেৱল এটা মাত্ৰ মাল্টিপল বন্ড আছে গতিকে তো কেবাটাও চেইন এলিমিনেট হৈ গল আমাৰ ওচৰত এতিয়ালৈকে কেৱল দুটাল পেৰেন্ট চেইন নর কি বুলি কম নমিনি আছে রাইট নমিনেশন পাইছে দুটাই নেক্সট ইয়াক ষ্টাৰ্টিং পইণ্ট হিচাপে ললে ইয়াৰ পৰা ইয়ালৈ যাব পাৰো যেটো আমি অলৰেডি ইউজ কৰিলো দুটা মাল্টিপল বন্ড আছিল এটো ইয়াৰ পৰা ইয়ালৈ কিটো ইউজ হৈ গল নেক্সট ইয়াৰ পৰা এইটোলে যাব পাৰো এতিয়া তাত চাবা তুমি 1 2 3 আকৌ তিনটা মাল্টিপল বন্ড থকা পাইছো আমি গতিকে পেন্টাগনটোৰ পৰা ষ্টাৰ টুলে যাব পৰা যায় যত আমাৰ তিনটা মাল্টিপল বন্ড আছে এই পেন্টাগনটোৰ পৰা ষ্টাৰ টুলে যাব লাগিব 1 এনেকৈ আহিলো 2 3 তিনটা আছে তিনটা থাকিলে লম আৰু আছে না অপচন ইয়াৰ পৰা ইয়ালে যাব পাইলো হেতেন কিন্তু এটো নাইকিয়া হৈ যাব তাৰ মানে 1 2 থাকিব গতিকে দুটা থকাটো নালাগে সো এই কেটাক ষ্টাৰ্টিং পইণ্ট হিচাপে লোৱাৰ পিছত আমাৰ ওচৰত এতিয়ালৈকে তিনটা অপচন আহিছে যাক আমি পেৰেন্ট চেইন হিচাপে লব পাৰো আৰু থাকিলে নে কিবা অপচন ইয়াক ষ্টাৰ্টিং পইণ্ট হিচাপে লব পাৰো
ইয়াক ললে কলে যাব পাৰিম ইয়াৰ পৰা এটো ষ্টাৰলে এটা মাল্টিপল বন্ড ইয়াৰ পৰা এটো ষ্টাৰলে অলৰেডি আমি ইউজ কৰিলো ৰাইট যাক আমি ইতিমধ্যে কেনসেল কৰিছো নেক্সট ষ্টাৰ টুৰ পৰা এটোলে যাব পাৰি ইয়াৰ পৰা অলৰেডি ইউজ কৰিলো এটোৰ পৰা ইয়ালে যাব পাৰি ইউজ হৈছে ইয়াৰ পৰা ইয়ালে ইউজ হৈছে তোমালোকে এটা এটাকে চাই লবা সবতে চাবা যে মাল্টিপল বন্ডস ইয়াৰ পৰা ইয়ালে দুটা মাল্টিপল বন্ড ইয়ালে দুটা মাল্টিপল বন্ড ইয়াৰ পৰা ইয়ালে এটা মাল্টিপল বন্ড দেখি পাইছা ঠিক আছে আৰু কি দেখিল এবাৰ এটোৰ পৰা ষ্টাৰ্টিং পইণ্ট হিচাপে ল'ব পাৰো কিন্তু ইতিমধ্যে এটোৰ পৰা সবলে গৈছে এটো তিনটা থকা ইউজ হল ষ্টাৰ টু ষ্টাৰ ইয়াৰ পৰা ইয়ালে তিনটা থকা ষ্টাৰ টু সৰি ট্ৰায়াঙ্গল আৰু ষ্টাৰ টু পেন্টাগন একিটা অলৰেডি ইউজ হৈ গল ৰাইট গতিকে আমাৰ ওচৰত তিনিডাল চেইন আছে তিনিটা অপচন আছে যাক তুমি পেৰেন্ট চেইন হিচাপে ল'ব পাৰা এতিয়া তিনিটাক পেৰেন্ট চেইন হিচাপে তো ল'ব নোৱাৰিম ললে কেৱল এটাক ল'ব লাগিব তেতিয়া হলে এই তিনটাৰ মাজত আমি কাক চুজ কৰিম তাৰ কাৰণে নেক্সট কাউন্টিং টু হ'ব তোমাৰ নাম্বাৰ অফ কাৰ্বন এটমছ এই চেইন ডিল তিনটা যেহেতু সকলোতে তিনটাকে মাল্টিপল বন্ড আছে গতিকে তুমি কি কৰিবা তুমি সেইডাল চেইন লবা যত বেছিকে কাৰ্বন আছে নাম্বাৰ অফ কাৰ্বন এটমছ বেছি প্ৰথমতে মাল্টিপল বন্ড চাম তাৰ পিছত যদি টাই হয় তেতিয়া হলে কাৰ্বন এটমৰ নাম্বাৰলে যাম ওকে চলো এতিয়া ষ্টাৰৰ পৰা এটো ষ্টাৰলে নাম্বাৰ অফ কাৰ্বন এটমছ কিমান 1 2 3 4 5 6 7 সাতটা মাল্টিপল বন্ড নেক্সট ট্ৰায়াঙ্গলৰ পৰা হে ষ্টাৰটলে কিমান 1 2 3 4 5 6 7 8 9 নটা মাল্টিপল বন্ড আৰু আছেনে এটো আছিলে পেন্টাগনটোৰ পৰা ষ্টাৰটলে 1 2 3 4 5 6 7 8 9 10 10টা মাল্টিপল বন্ড সৰি 10টা কাৰ্বন ঠিক আছে তো যেহেতু আমাৰ মাল্টিপল বন্ড টাই হৈছিলে গতিকে আমি কাৰ্বন এটমৰ নাম্বাৰ কাউন্ট কৰিলো আৰু কাৰ্বন এটমৰ নাম্বাৰ কাউন্ট কৰাৰ পাছত দেখি পাইছো যে এডাল চেইন আছে যত তিনটা মাল্টিপল বন্ড থকাৰ উপৰিও সকলোতকৈ বেছিকে কাৰ্বন এটমছ আছে তেতিয়া হলে আমি সেইডাল চেইনকে লম যত সকলোতকৈ বেছিকে কাৰ্বন এটমছ আছে যদি কেনেবাকে এনেকুৱা সিচুৱেচন কৰবাত পোৱা যে কাৰ্বন এটমৰ নাম্বাৰো বুলে সে মই ইয়াত 10টা ইয়াতো বুলে 10টা যদি থাকিলে হেতেন তেতিয়া হলে তুমি কোনডাল চেইন ললালতেন তেতিয়া হলে তুমি কাউন্ট কৰিব লাগিলে হেতেন সাবস্টিটুয়েন্টৰ নাম্বাৰটো কত বেছিকে আছে জিডাল চেইনত সাবস্টিটুয়েন্টৰ নাম্বাৰ বেছি হল হেতেন হেডালক ললা হেতেন বুজি পাইছা প্ৰথম চাবা মাল্টিপল বন্ড সবতকে বেছি কত আছে যদি মাল্টিপল বন্ডত টাই হয় তেতিয়া হলে চাবা সেই চেইন কেডালৰ ভিতৰত সবতকে কাৰ্বন এটম কত বেছিকে আছে যদি কাৰ্বন এটমটো টাই হয় তেতিয়া হলে তুমি চাবা কত সাবস্টিটুয়েন্ট বেছিকে আছে ঠিক আছে সো এটো কম্পাউন্ডত যেহেতু অলৰেডি কাৰ্বন চেইনতে আমাৰ ডিফাৰেন্সটো আহি গল গতিকে আমি পেৰেন্ট চেইন হিচাপে হেডাল লম যত কাৰ্বন এটমৰ নাম্বাৰ বেছিকে আছে কোনটো পেন্টাগনৰ পৰা ষ্টাৰ তাৰ মানে আমাৰ ওচৰত পেৰেন্ট চেইন হিচাপে লবলগিয়া চেইনডাল হৈ গল হেডাল ওকে পেন্টাগনটোৰ পৰা ষ্টাৰটোলৈকে সো অটোমেটিক্যালি বাকিখিনি বস্তু আমাৰ কাৰণে এতিয়া আৰু প্ৰয়োজন নাই যেহেতু পেৰেন্ট চেইনডাল চুজ হৈ গল পেৰেন্ট চেইনডাল চুজ কৰাৰ পিছত নেক্সট কাম কি থাকিল নেক্সট কাম হৈ গল আমাৰ কৰিব লাগে নাম্বাৰিং পেৰেন্ট চেইনডালক নাম্বাৰিং কৰিব লাগে এটা নাম্বাৰিং কোনটো সাইডৰ পৰা কৰিম অলৰেডি আমি আগৰ এক্সাম্পলবোৰত পাইছো নাম্বাৰিং আমি হেতু সাইডৰ পৰা কৰিম যত মাল্টিপল বন্ড কেইটাই লোৱাৰ লোকেন পায় যদি কেনেবাকে মাল্টিপল বন্ড দুটাৰ ষ্টাৰ্টিং মাল্টিপল বন্ড দুটা দুইটা সাইডৰ পৰা সমান লোকেন পায় তেতিয়া হলে আমি তাৰ নেক্সট মাল্টিপল বন্ডটোলৈ যাম তাৰ নেক্সটটোলৈ যাম তাৰ নেক্সটটোলৈ যাম এনেকে মাল্টিপল বন্ডত আমি ফাৰ্স্ট পইণ্ট অফ ডিফাৰেন্স উলিয়াবলৈ চেষ্টা কৰিম যদি সকলোবোৰ মাল্টিপল বন্ড সমান ইকুইভ্যালেন্ট পজিশনত আছে তেতিয়া হলে তুমি যাবা যত নেক্সট সাবস্টিটুয়েন্টে বা জিডাল চেইনত সাবস্টিটুয়েন্টে লোৱাৰ লোকেন পায় বুজিছা আৰু যদি সাবস্টিটুয়েন্টেও যদি লোৱাৰ লোকেন নহয় পিনি তাতো যদি টাই হয় তেতিয়া হলে তুমি যাবা যে জিটু সাইডৰ পৰা মাল্টিপল বন্ড ডাবল বন্ডটো কোনটো সাইডৰ পৰা লোৱাৰ লোকেন পায় সো এইবোৰ কথা আমি অলৰেডি পাতিছো গতিকে এটুলে যাও এটুক সেটেল কৰিবলৈ ট্ৰাই কৰো এটু এক নম্বৰ এফালৰ পৰা যদি নাম্বাৰিং কৰো এক নম্বৰ পজিশনত মাল্টিপল বন্ড আছে হিফালৰ পৰা মাৰ্কিং কৰিলে এফালেও এক নম্বৰ পজিশনতে মাল্টিপল বন্ড আছে গতিকে ফাৰ্স্ট পজিশন কিটা টাই হৈছে নেক্সট
ইয়াত গ'লে 2 3 4 5 6 7 নম্বৰ পজিশনত নেক্সট মাল্টিপল বন্ড আছে আনহাতে সাইডৰ পৰা আহিলে 1 2 3 থাৰ্ড পজিশনতে মাল্টিপল বন্ড আছে গতিকে 7 তকে 3 টু যেহেতু লোৱাৰ লোকেন্ট গতিকে তুমি সেইটো সাইডৰ পৰা নাম্বাৰিং কৰিবা যেটো সাইডে লোৱাৰ লোকেন্ট পায় সো এই কম্পাউণ্ডটোত নাম্বাৰিংটো কৰোতে এই ধৰণৰ হ'ব ওকে ঠিক আছে ওকে এতিয়া থাকিল কি কাহিনী নাম্বাৰিং হৈ গল পেৰেন্ট চেইনো বিচাৰি পালো নাম্বাৰিং হৈ গল তাৰ পিছত কি থাকে তাৰ পিছত কাম থাকে আমাৰ সাবস্টিটুয়েন্ট কেটাৰ নাম লিখিব লাগে আৰু সাবস্টিটুয়েন্ট গ্ৰুপ কেটাৰ নাম লিখাৰ পিছত সেই সাবস্টিটুয়েন্ট গ্ৰুপ কেটাক এলফাবেটিক্যালি আমি লিখি যাব লাগে আৰু ঠিক আছে ৰুট ৱৰ্ড আৰু সাফিক্সটো থাকিলে তাৰ উপৰি আচ্ছা এটা গ্ৰুপ কেটাৰ নাম লিখিব লাগে গ্ৰুপ কেটাৰ নাম লিখিবলৈ হলে এতিয়া চাও কি কি গ্ৰুপ আছে ইয়াত এইটো এটা গ্ৰুপ সকলোৰে চিনাকি গ্ৰুপ ঘৰৰে গ্ৰুপ ইউজ কৰিয়ে আছো তো ইয়াৰ নামটো কি দুটা কাৰ্বন আছে গতিকে ই ইথাইল চিনি পাইছা ইথাইল গ্ৰুপ নেক্সট আৰু কিবা গ্ৰুপ আছে নে নিশ্চয় আছে এইটো এটা গ্ৰুপ ইয়াৰ নামটো কি ইয়াৰ নামটো মিথাইল গ্ৰুপ তাৰ পিছত আৰু কিবা গ্ৰুপ থাকিল নে এইটো গ্ৰুপ থাকিল এইটো গ্ৰুপৰ নেমিংটো আমি আগৰ ভিডিঅ'ত শিকিছো কি চেইন ডালৰ লগত ডাইৰেক্টলি লাগি থকা কাৰ্বনটোত যদি ডাবল বন্ড থাকে তেতিয়ালে তাক আমি কি বুলি কওঁ ফিনাইল বুলি কওঁ নহলে ইয়াক কি বুলি ক'ব পাৰি আৰু দুটা কাৰ্বন যেটো আছে গতিকে ই ইথিন আছিলে বাট ইয়াক ইথিনাইল বুলি কোৱা হয় অৰিজিনালি ইথিন আছিলে কিন্তু এলকাইল গ্ৰুপ হোৱাৰ কাৰণে তাক ইথিনাইল বুলি ক'ম আৰু থাকিল এইটো গ্ৰুপ এইটো গ্ৰুপৰ নাম কি এইটো গ্ৰুপ এনে কম্পাউণ্ডটো কি হলতেন 1 2 3 তিনটা পজিশন প্ৰপাইল সেই প্ৰপাইল গ্ৰুপৰ 1 নম্বৰ কাৰ্বনটোত কি আছে ডাবল বন্ড গতিকে ইয়াৰ নামটো হল হেটেন প্ৰপ 1 ইন হল হেটেন কিন্তু ই এলকাইল গ্ৰুপ হোৱাৰ কাৰণে এই হৈ যাব প্ৰপ 1 ইনাইল গ্ৰুপ বুজিছা তাৰ পিছত বাকিখিনি কাম তোমালোকে পাৰিবা সাগে নামটো লিখিব লাগে এলফাবেটিক্যালি প্ৰথম কোনটো আহিব পি এম ই ই গতিকে প্ৰথম এই দুটাৰ ভিতৰত কোনটা আহিব এতিয়া এইকেইটাৰ ভিতৰত প্ৰথম ই টি এইচ ওয়াই এল আৰু ই টি এইচ ই আছে সো প্ৰথম ডিফাৰেন্সটো ক'ত আহিছে তাত আছে ওয়াই ইয়াত আছে ই গতিকে এলফাবেটিক্যালি প্ৰথম আহিব ই প্ৰথম ইয়াক লিখিব লাগিব 1 নম্বৰ তাৰ পিছত এলফাবেটিক্যালি ই 2 নম্বৰত আহিব তাৰ পিছত এলফাবেটিক্যালি কোন আহিব প্ৰপাইল প্ৰপিনাইল আৰু মিথাইল সো এম টো আগত আহিব অবিয়াসলি সো এটো গ্ৰুপ 3 নম্বৰত আহিব আৰু এটো গ্ৰুপ আহিব তোমাৰ 4 নম্বৰত ওকে ঠিক আছে সো কম্পাউণ্ডৰ নামটো কি হ'ব এতিয়া 2 ইথাইল সৰি 5 ইথিনাইল 2 ইথাইল 7 মিথাইল 6 prop 1 ইনাইল ওভাৰ কম্পাউণ্ডটো ডেক মাল্টিপল বন্ড আছে গতিকে ডেকা মানে কেবাটা বন্ড আছে মাল্টিপল ডেকা তাৰ পিছত 1,3,9 ট্ৰাই ইন ওকে সো এনে ধৰণে আমি কম্পাউণ্ডবোৰৰ নেমিং কৰিব লাগিব কমপ্লেক্সৰ ক্ষেত্ৰত নেক্সট মই তোমালোকক দিছিলো এইটো কম্পাউণ্ড তোমালোকে আগৰ কম্পাউণ্ডটো যেনেকৈ কৰিলো আমি তেনেকৈ তুমি মাৰ্কিং কৰি পিনি পেৰেন্ট চেইনটো বিচাৰিবা এই গোটেই টাৰ্মিনেল কেইটাত বেলেগ বেলেগ সিম্বল দি তোমালোকে প্ৰথম ট্ৰাই কৰিবা যে ক'ত সবতকে বেছিকে মাল্টিপল বন্ডছ আছে ঠিক আছে প্ৰথম মাল্টিপল বন্ড বিচাৰি লবা সকলোতকে জিডাল চেইনত সকলোতকে বেছিকে মাল্টিপল বন্ডছ থাকিব সেইডাল পেৰেন্ট চেইন হ'ব যদিহে কেনেবাকে টাই হয় তেতিয়াহলে তুমি নেক্সট সাবা যে কুণ্ডাল চেইনত সকলোতকে বেছিকে কাৰ্বন এটমছ আছে তাৰ পিছত তাতো যদি টাই হয় তেতিয়াহলে সাবা ক'ত সাবস্টিটুয়েন্ট বেছি আছে এটো যদি ট্ৰাই কৰা তেতিয়াহলে দেখি পাবা যে ইয়াত আমি সকলোবোৰ চাই লবা একবাৰ গোটেইকেইটাক মাৰ্ক কৰি লবা কৰাৰ পিছত চাবা
সকলোতকৈ বেছি মাল্টিপল বন্ডছ ক'ত আছে আৰু যদি ট্ৰাই কৰা তেতিয়াহ'লে দেখি পাবা যে ইয়াত এডাল চেইন আছে একচুৱেলি দুডাল চেইন আছে য'ত মাল্টিপল বন্ডছ 4টাকে আছে চাবা এইটো যদি মন কৰা মই গোটেইকেইটা কৰা নাই তোমালোক মই এটা দেখাই দিছোঁ আৰু আমাৰ ওচৰত দুটা অপশ্যন আছে চোৱা য'ত মই মাৰ্ক কৰিলোঁ সেই মাৰ্ক কৰা এটম কেইটাত চোৱা চেইন কেইডাল চোৱা 4টাকে বন্ধ আছে চোৱা 1 2 3 4 আনডে ফালৰ পৰা 1 2 3 4 তো 4টা মাল্টিপল বন্ড থকা আমাৰ ওচৰত দুডাল চেইন আছে ঠিক আছে বাকীখিনি চাবা তোমাৰ সবতে কম মাল্টিপল বন্ড আছে তিনটা পাবা তিনটা বা দুটা পাবা 4টা থকা নাই ইয়াত 4টা থকা দুডালেই চেইন আছে সো 4টা থকা যেহেতু দুডাল চেইন আছে গতিকে তোমাৰ নেক্সট কামটো কি হ'ব তুমি সেইডাল চেইন পেৰেণ্ট চেইন হিচাপে চুজ কৰিবা য'ত কাৰ্বন এটমৰ নাম্বাৰ বেছি আছে সো এই দুডাল চেইনৰ ভিতৰত যদি মন কৰা তেতিয়াহ'লে অবভিয়াছলি কাৰ্বন এটমৰ নাম্বাৰ ক'ত বেছিকৈ থাকিব ইয়াত থাকিব ইয়াৰ পৰা ইয়ালে হয় বুজি পাইছা কথাটো ইয়াৰ পৰা ইয়ালে 1 2 3 4 5 6 7 8 9 নটা আছে আনহাতে ইয়াৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 11টা আছে সো 9টা থকাটোতকৈ তুমি 11টা থকাটো চুজ কৰিবা মই কৈছোঁ আকৌ এবাৰ গোটেইখিনি টাৰ্মিনেল কাৰ্বন আগৰ প্ৰব্লেমটো যেনেকৈ কৰিছিলোঁ ঠিক তেনেকৈ গোটেইকেইটা টাৰ্মিনেল কাৰ্বন মাৰ্ক কৰি লোৱা তাৰপিছত তুমি ট্ৰাই কৰিবা ক'ত বেছিকৈ মাল্টিপল বন্ড আছে উলিয়াবৰ কাৰণে আৰু সেইখিনি হৈ যোৱাৰ পিছত যদি কেনেবাকৈ ট্ৰাই হয় সমান মাল্টিপল বন্ড থকা যদি বস্তু পোৱা বিচাৰি তেতিয়াহ'লে তুমি সেইডাল চেইন চুজ কৰিবা য'ত কাৰ্বন এটমৰ নাম্বাৰ বেছিকৈ আছে সো এইটো বস্তু ট্ৰাই কৰি চাবা এনে লিখি নথবা কথাটো আৰু এটা কথা ইমান ডাঙৰ মলিকিউল বাৰু নেমিং কৰিবলৈ সাধাৰণতে প্ৰয়োজন নাই তথাপি আমি শিকি ল'লে ভাল হয় কথাটো ঠিক আছে সো আমাৰ কাৰণে মাল্টিপল বন্ড আৰু কাৰ্বন এটমৰ নাম্বাৰত সকলোতকৈ বেছি বস্তু পাই পিনি জিকিলে আমাৰ ওচৰত এইডাল চেইন এই চেইনডাল আজিৰ কম্পাউণ্ডটোৰ পেৰেণ্ট চেইন হ'ব ঠিক আছে হৈ গ'ল এতিয়া বাকি কি থাকিল ইয়াৰ কি কৰিব লাগে নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কোনটো সাইডৰ পৰা কৰিবা যিফালে ফাৰ্স্ট মাল্টিপল বন্ডালে যিফালৰ পৰা লোৱাৰ লোকেন পায় এইফালৰ পৰা যদি আহা তেতিয়াহ'লে 2 নম্বৰ কাৰ্বন মাল্টিপল বন্ড আছে আনহাতে এইফালৰ পৰা আহিলে 1 নম্বৰ কাৰ্বনতে মাল্টিপল বন্ড আছে গতিকে তুমি নাম্বাৰিংটো কৰিবা এইটো সাইডৰ পৰা যাতে তোমাৰ মাল্টিপল বন্ডালে লোৱাৰ নাম্বাৰ পায় সো আমাৰ নাম্বাৰিং হৈ গ'ল ওকে নাম্বাৰিং হৈ যোৱাৰ পিছত বাকি কাম কি থাকে বাকি কাম থাকে তোমাৰ সাবস্টিটুয়েন্ট কেইটাৰ নাম লিখিব লাগে সো এইটো সাবস্টিটুয়েন্ট চিনি পাওঁ ইয়াক কি নাম মিথাইল নেক্সট এইটো এটা সাবস্টিটুয়েন্ট এইটোৰ নামটো কি আছিল ডাইৰেক্টলি যদি লাগি থাকে ডাবল বন্ড দি তেতিয়াহ'লে আমি কি বুলি কওঁ মিথাইলিডিন ক'ব পাৰোঁ কিন্তু ইয়াক মিথিলিন বুলি কোৱা হয় মিথাইলিডিনটো ইউজ কৰা নহয় বাকিবোৰ কম্পাউণ্ডৰ বাকিবোৰ গ্ৰুপৰ ক্ষেত্ৰত ইথাইলিডিন প্ৰপাইলিডিন এনেকৈ ইউজ কৰিম কিন্তু এইটোৰ ক্ষেত্ৰত ইউজ কৰা নহ'ব হৈ গ'ল আমাৰ ওচৰত এই দুটা সাবস্টিটুয়েন্টৰ নাম্বাৰিং নেমিং হৈ গ'ল এতিয়া সমস্যা থাকিল এই সাবস্টিটুয়েন্টটো অকমান বেছি কমপ্লেক্স সিচুৱেশ্যন হৈ গ'ল এইটোৰ ক্ষেত্ৰত তো ইয়াৰ নেমিং কৰিবৰ কাৰণে তুমি আকৌ কি কৰিব লাগিব কমপ্লেক্স সাবস্টিটুয়েন্টৰ কাৰণে যেনেকৈ ৰুল ইউজ কৰিছিলোঁ আমি স্যাচুৰেটেড হাইড্ৰকাৰ্বনত সিমিলাৰ কাহিনী ইয়াতো ইউজ কৰিব লাগিব কমপ্লেক্স সাবস্টিটুয়েন্টটোৰ যিটো কাৰ্বন চেইনডালৰ লগত ডাইৰেক্টলি এটাচড হৈ থাকে সেইটো তুমি নাম্বাৰ দিবা 1 ওকে হেতুক স্টাৰ্টিং পইণ্ট হিচাপে লৈ তুমি কমপ্লেক্সটোৰ ভিতৰত তাৰমানে সাবস্টিটুয়েন্টৰ ভিতৰত কমপ্লেক্স সাবস্টিটুয়েন্টৰ ভিতৰত লংগেষ্ট চেইন বিচাৰিব লাগে এতিয়া ইয়াৰ ওচৰত অপচন কি আছে 1 এটো 2 পিনি এটা চেইন নহলে 1 2 3 এটো এটা চেইন নহলে 1 2 3 4 5 এটো এটা চেইন তো অবভিয়াসলি কোনটো লবা লংগেষ্ট ডাল লবা ন তো লংগেষ্ট ললে ই হৈ যাব 2 নম্বৰ কাৰ্বন গ্ৰুপটোৰ ভিতৰত ই 3 নম্বৰ কাৰ্বন ই 4 নম্বৰ কাৰ্বন ই 5 নম্বৰ কাৰ্বন ওকে এতিয়া সদ্যহতে তুমি সেই কমপ্লেক্স সাবস্টিটুয়েন্টৰ সাইডত লাগি থকা গ্ৰুপ কিটাৰ কথা সদ্যহতে বাদ দিয়া আমি আকৌ তাৰলে যাম বাৰু
আচ্ছা মোহাৰি দিওঁ নেকি সাইডটো নালাগে দিয়া থাকক এই পাঁচটা যদি থাকে যিকোনো এটা গ্ৰুপত তেতিয়াহ'লে তাক আমি কি বুলি কওঁ পেণ্ট ৰাইট সেই পেণ্ট গ্ৰুপটোৰে 4 নম্বৰ কাৰ্বনটোত কি আছে ডাবল বন্ড তাৰমানে ইয়াক তুমি কি কলাহেঁতেন যদি সি কম্পাউণ্ড হ'লহেঁতেন তাক কলাহেঁতেন পেণ্ট 4 ইন বুলি কলাহেঁতেন ঠিক আছে কিন্তু সি পেণ্ট 4 ইন নহয় সি এটা এলকাইল গ্ৰুপ আৰু যেতিয়া এলকাইল গ্ৰুপ হয় তেতিয়াহ'লে ইনটোৰ ঠাইত তুমি কি লিখা ইনৰ ইটো কাটি YL লগাই দিয়া তাৰমানে যদিহে এইকেইটা নাথাকিলেহেঁতেন তেতিয়াহ'লে এই গ্ৰুপটোৰ নামটো হ'লহেঁতেন পেণ্ট 4 ইনাইল কিন্তু তাৰে 1 নম্বৰ কাৰ্বনত আৰু এটা গ্ৰুপ লাগি আছে 2 নম্বৰ কাৰ্বনত আৰু এটা গ্ৰুপ লাগি আছে কি কি গ্ৰুপ সেই গ্ৰুপকেইটাৰ নাম কি এই গ্ৰুপটোৰ নাম কি অবভিয়াছলি পাইছোঁ এইটো একেটাই গ্ৰুপ ন মিথাইলিন তাৰমানে 1 নম্বৰ পজিশ্যনত মিথাইলিন আছে 2 নম্বৰ পজিশ্যনত মিথাইলিন আছে সো এই গ্ৰুপটোৰ নাম হৈ যাব 1 নম্বৰ পজিশ্যন আৰু 2 নম্বৰ পজিশ্যনত দুটা মিথিলিন থকা দেখিছনে ডাঙৰকৈ লিখিছোঁ এইটো গ্ৰুপটোৰ নাম হৈ যাব 1 নম্বৰ আৰু 2 নম্বৰ পজিশ্যনত দুটা মিথিলিন থকা পেণ্ট 4 ইনাইল সো এই গোটেই গ্ৰুপটোৰ নাম হ'ব 1,2 ডাইমিথিলিন পেণ্ট 4 ইনাইল বুজিছা কথাটো 1,4 sorry 1,2 dimethylene pent 4 ইনাইল এই গ্ৰুপটোৰ নাম তো গ্ৰুপখিনিৰ নাম নেমিং হৈ গ'ল পেৰেণ্ট চেইনডাল বিচাৰিলোঁ নাম্বাৰিং কৰিলোঁ গ্ৰুপৰ নাম হৈ গ'ল তেতিয়াহ'লে আৰু বাকী কি থাকিল নামটো লিখিব লাগে তো নামটো লিখিলে কি কৰিব লাগিব এলফাবেটিকেল অৰ্ডাৰ ডিটাৰমাইন কৰিব লাগে ইয়াত আছে এম ইয়াত আছে এম ইয়াত আছে ডি কমপ্লেক্স সাবষ্টিটিউয়েন্টৰ ক্ষেত্ৰত ডাই ট্ৰাইবোৰ ইউজ কৰিব লাগিব ন এলফাবেটিকেল অৰ্ডাৰ ডিটাৰমাইন কৰোঁতে সো প্ৰথম ডি আহিব তাৰপিছত এই দুটাৰ ভিতৰত অলৰেডি মিথাইল আৰু মিথিলিনৰ ভিতৰত কোনটো আহিব ইয়ালৈকে মিথাইল একে আছে নেক্সট ই আছে ইয়াত কোনো ধৰণৰ লেটাৰ নাই গতিকে এলফাবেটিকেলি ই আহিব সো প্ৰথম এলফাবেটিকেলি আহিব 1 নম্বৰ ই 2 নম্বৰ আহিব ই আৰু 3 নম্বৰ আহিব এইটো গ্ৰুপ এতিয়া কম্পাউণ্ডৰ নামটো লিখিব লাগে তো প্ৰথম কম্পাউণ্ডৰ নামটো কি হ'ব 6 নম্বৰ পজিশ্যনত 6 পজিশ্যনত 1,2 ডাইমিথিলিন পেণ্ট 4 ইনাইল গ্ৰুপ থাকে আছে তো কম্পাউণ্ডৰ নামটো প্ৰথম কি লিখিবা 6 হাইফেন ব্ৰেকেটৰ ভিতৰত গোটেইটো 6 হাইফেন 1,2 ডাইমিথিলিন পেণ্ট 4 ইনাইল নেক্সট 2 নম্বৰ এটো আহিব না গতিকে 9 নম্বৰ পজিশ্যনত 9 হাইফেন মিথাইল নেক্সট 4th পজিশ্যনত মিথিলিন আছে 4 মিথিলিন আৰু ওভাৰঅল কম্পাউণ্ডৰ নাম আনডেক আনহাতে গোটেই কম্পাউণ্ডটোত 4টা ডাবল বন্ড আছে আমি দেখিছিলোঁ সো আনডেকা আহিব তাত সেইখিনি অলৰেডি গম পাইছা আনডেকা 1,5,7,9 টেট্ৰা ইন হ'ব ওকে সো সেয়া হ'ব আমাৰ কম্পাউণ্ডৰ নাম ঠিক আছে সো এনেধৰণে আমি কমপ্লেক্স সাবষ্টিটিউয়েন্টবোৰৰ নেমিং কৰিব লাগিব আশা কৰোঁ আগৰ ভিডিঅ'ত যাৰ কিবা কিবি ডাউট আছিলে তেওঁলোকৰ অকমান হলো ক্লিয়াৰ হৈছে বুলি যদি আৰু প্ৰেক্টিছ কৰা তেতিয়াহ'লে নিশ্চয় গোটেই কনসেপ্টটো ক্লিয়াৰ হ'ব তোমালোকৰ বৰ বিশেষ টান কথা নহয় কিন্তু কম্পাউণ্ডবোৰ অকমান বেছি ডাঙৰ হোৱাৰ কাৰণে এই ইস্যুবোৰ হয় যে কনফিউজন লাগে বহুত আৰু কনফিউজনবোৰ আঁতৰাবৰ কাৰণে এটাই উপায় আছে প্ৰেক্টিছ কৰিব লাগিব যিমান পাৰা সিমান বেছি সো আমি এতিয়ালৈকে ডাবল বন্ড থকা কমপ্লেক্স সাবষ্টিটিউয়েন্টবোৰৰ নেমিং কেনেকৈ কৰে তাৰ ওপৰত কথা পাতিলোঁ কিন্তু সমস্যাটো হ'ল কেৱল ডাবল বন্ডেইটো নাথাকিব কেতিয়াবা কিছুমান কমপ্লেক্সত তুমি ট্ৰিপল বন্ড থকা সাবষ্টিটিউয়েন্টটো পাব পাৰা তেতিয়াহ'লে ট্ৰিপল বন্ড যদি থাকে তাত কি কৰিবা চোৱা এতিয়া সাপোজ এইডাল হাইড্ৰকাৰ্বন চেইন ইতিমধ্যে তোমালোকে ডাবল বন্ডৰ ট্ৰিপল বন্ডৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ এক্সাম্পল বহুত কেইটা দিছিলোঁ গতিকে আইডিয়াটো বুজি পাবা যায় বুলি মই ভাবিছোঁ কি কৰিছিলোঁ যদি কেনেবাকে ডাবল বন্ড থাকে তেতিয়াহ'লে এইটো গ্ৰুপ হ'ব
আৰু এই গ্ৰুপটোৰ নামটো আমি লিখিছিলোঁ মিথাইলিডিন কিন্তু মিথাইলিডিন বুলি তাক নকওঁ আমি সিম্পলি কৈছিলোঁ মিথাইলিন ৰাইট হ'ব লাগে মিথাইলিডিন বাট তাক আমি মিথাইলিন বুলি কওঁ কমনলি আগৰ পৰা মিথাইলিন বুলি ইউজ কৰি থকাৰ কাৰণে এতিয়া যদি তেনেকৈ ইয়াত ডাবল বন্দি লাগি আছিলে তেনেকৈ যদি ইয়াত সিঙ্গল বন্দি লাগি থাকে এইটো হ'ব ন কাহিনী সিঙ্গল বন্দি যদি লাগি থাকে সৰি সিঙ্গল কৈ আছোঁ ট্ৰিপল বন্দি যদি লাগি থাকে তেতিয়াহ'লে এই ছাবষ্টিটুৱেণ্টটোৰ নামটো কি বুলি ক'ম আমি ইয়াত যদি ডাবল বন্ড আছিলে তেতিয়া আমি ইয়াক কওঁ মিথাইলিন যদি ট্ৰিপল বন্দি ডাইৰেক্টলি লাগি থাকে ইয়াৰ নামটো হৈ যাব মিথাইন মনত ৰাখিবা ওকে মিথাইন থাকিব মনত ডাবল বন্ড থাকিলে মিথাইলিন মিথিলিন ট্ৰিপল বন্ড থাকিলে মিথাইন লিন নহয় অকল এনি লাগিব হ'ব নেক্সটলৈ যাওঁ চোৱা এতিয়া যদি এইটো গ্ৰুপক কি কৈছিলোঁ আমি চাবা বৰ বিশেষ টান কথা নহয় সাধাৰণ লজিক কিছুমান লগাই তোমালোকে কথাবোৰ ভাবিব পাৰা সহজ হ'ব তেতিয়া এই গ্ৰুপটোৰ নামটো কি বুলি কৈছিলোঁ এনে আমি এনে ইয়াৰ নামটো আছিলে অৰিজিনেলি সি আছিলে ইথিন ৰাইট হয় কিন্তু সি যেতিয়া এলকাইল গ্ৰুপ হয় তেতিয়াহ'লে তাক কি বুলি কওঁ ইথিনাইল হয়নে মই লিখি দিছোঁ কথাটো আকৌ অলৰেডি আগে পাতিছোঁ এইখিনি কথা আগৰ ভিডিঅ'ত চাইছা যদি জানাই ফিৰভি যাতে কোনো ধৰণৰ কনফিউজন নাথাকে তাৰ কাৰণে যদি মলিকিউলটো এইটো হয় ইয়াৰ নামটো হৈ যায় ইথিন যেতিয়া কোনো ধৰণৰ কানেকশ্যন নাথাকিলে সি হৈ যায় ইথিন কিন্তু সেই ইথিন গ্ৰুপটোৱে যেতিয়া এই ইথিন গ্ৰুপটোৱে যেতিয়া তোমাৰ কৰবাত সাবষ্টিটুৱেন্ট হিচাপে থাকিব এলকাইল গ্ৰুপ হিচাপে থাকিব তেতিয়াহ'লে সেই ইথিনটোকে আমি কি বুলি কওঁ ইথিন আছিলে নামটো তাৰে ইটো অতৰাই যেহেতু এলকাইল গ্ৰুপ হৈ গ'ল গতিকে তাক কওঁ ইথিনাইল এইটো আমি আগৰ ভিডিঅ'ত পাতিছোঁ কথাটো ঠিক আছে এতিয়া সিমিলাৰলি যদি গ্ৰুপটোৰ এইটো থাকে এইটো গ্ৰুপ যদি থাকে CH ট্ৰিপল বন্ড CH তেতিয়াহ'লে তাক আমি কম ইথাইন কম নাই সৰুৰ পৰা শিকি আহিছোঁ তো 9-10ৰ পৰা যদি CH ট্ৰিপল বন্ড CH থাকে তাক আমি কি বুলি কওঁ ইথাইন ডাবল বন্ড থাকিলে ইথিন কওঁ সি এলকাইল গ্ৰুপ হৈ গ'লে ইথিনাইল হৈ যায় তেতিয়াহ'লে ডাবল বন্ড থাকিলে যদি ট্ৰিপল বন্ড থাকিলে যদি ইথাইন কওঁ সি এলকাইল গ্ৰুপ হৈ গ'লে কি হ'ব ইথাইনাইল বুজিছানে ঠিক আছে ইথেনটো এলকাইল গ্ৰুপ হৈ গ'লে ইথাইল হৈ যায় YL লাগে ইথিনটো এলকাইল গ্ৰুপ হৈ গ'লে ইথিনাইল হৈ যায় YL লাগে তো ইথাইনটো এলকাইল গ্ৰুপ হৈ গ'লে ইথাইনাইল হৈ যাব YL লাগিব বাকিখিনি কথা একেই समझ रहे हो बात ठीक है বুজিছা চাগে কথাটো আৰু ক'ব লাগিব নে লাগিব না লাগে আৰু কৈছো আৰু কি কম ইয়াত যাও তিনটাৰ কাহিনীত যাও CH3 এটোৱে পাবো এটো গ্ৰুপৰ নাম গ্ৰুপ নহয় এই মলিকিউলটোৰ নাম prop 1 in হি যদি সাবস্টিটুয়েন্ট হৈ যায় এলকাইল গ্ৰুপ যদি হৈ যায় সৰি এটো CH2 হ'ব হয় যদি সাবস্টিটুয়েন্ট হৈ যায় কৰিছ ন ইয়াৰ নামটো কি হৈ যাব
prop 1 ইনাইল হৈছে না এনে কৰিছিল আমি ওকে এটো যদি হয় এটো যদি গ্ৰুপ হয় সৰি এটো মলিকিউল যদি হয় তাৰ নামটো কি prop 1 আইন বা প্ৰপাইন সিধা সিধি প্ৰপাইন এটো prop 1 ইন প্ৰপিন একেটা কথা ওকে আৰু এই যদি এলকাইল গ্ৰুপ হিচাপে থাকে তেতিয়ালে কি কৰিবা বাই ইউজিং দিস লজিক কি হ'ব prop 1 propynyl হয় না আহিছে না আকৰটো prop 1 আইন আছিলে ই টু কাটি yl লগাই দিলু আহিছে না ইন আছিলে কম্পাউন্ড টু সাবস্টিটুয়েন্ট হৈ গল ই টু কাটি দিয়া yl লগাই দিয়া তো prop আইন আছিলে কম্পাউন্ড টু সাবস্টিটুয়েন্ট হৈ গল ই টু কাটি দিয়া yl লগাই দিয়া কিন্তু ইয়াক জেনাৰেলি কি হয় প্ৰপাইন বুলিয়ে কোৱা হয় বা তুমি prop 1 বুলি লিখিব পাৰা এটো থাকক এটো লগত আমাৰ কথা নাই ইয়াৰ লগত আমাৰ দৰকাৰ নাই prop 1 আইনে লিখা বাৰু কথা নাই এটো হলো এফালৰ পৰা prop 1 আইনে হয় এটো জেনাৰেলি 1 টু নিলিখে আৰু propynyl বুলি কয় ঠিক আছে propynyl বুলি কয় 1 টু তাত মেনশন নকৰে ইন জেনাৰেল বুজি পাইছা কথাটো প্ৰপিন আছিলে এলকাইল গ্ৰুপ হৈ গল প্ৰপিনাইল হৈ গল ইনৰ ইটো কাটি yl লগাই দিলা তেনেকে প্ৰপাইন আছিলে এলকাইল গ্ৰুপ হৈ গল প্ৰপাইনাইল হৈ গল ইটো কাটি yl লগাই দিয়া বুজিছা তো ইয়াৰ ক্ষেত্ৰত আৰু এটা ভেৰিয়েচন আছে আৰু এটা মনত ৰাখিবলগীয়া এটা কথা আছে জাস্ট যে যদি গ্ৰুপটো এটো হল হেটেন যদি গ্ৰুপটো এনেকুৱা হয় ট্ৰিপল বন্ডটো যদি নেক্সট কাৰ্বনটো থাকে ফাৰ্ষ্টটোত নাথাকি নেক্সটটোত থাকে তেতিয়ালে ই হৈ যাব তিনটা চাৰিটা হৈ আছে CH2 এটোটাৰ মাজত অবভিয়াসলি ডিফাৰেন্স আছে ন আছে নাই ট্ৰিপল বন্ডটো যদি ফাৰ্ষ্ট কাৰ্বনটো নাথাকি সেকেন্ড কাৰ্বনটো থাকে তেতিয়াহলে ইয়াৰ নামটো অকমান ডিফাৰেন্স আহে তো মনত ৰাখিব লাগিব ইয়াক কোৱা হয় প্ৰপাৰ গাইল জাইল জি কোৱা আৰু হ'ব এনটোৰ ঠাইত জি লিখিব লাগিব যদিহে ট্ৰিপল বন্ডটো ফাৰ্ষ্টটোত নাথাকি সেকেন্ডটোত থাকে ঠিক আছে তো বুজি পাইছা সাগে কথাটো তো বেসিক্যালি আমাক চাৰিটা ট্ৰিপল বন্ডেড গ্ৰুপে দি কাম চলি যাব তাতকৈ কমপ্লেক্স প্ৰবলেম সাধাৰণতে আহিব নালাগে ইনফ্যাক্ট ট্ৰিপল বন্ড থকা সাবস্টিটুয়েন্টৰ ইউজো বহুত বেছি কম আছে ফিৰ ভি মই এইকেইটা কথা কৈ থৈ দিছো সাধাৰণতে পাবা বুলি মই কোৱা নাই পাব পাৰা যদি পোৱা তেতিয়া হলে এইকেইটা গ্ৰুপৰ নামটো অকমান মনত ৰাখিব ইয়াৰটো নামটো হৈ গল মিথাইন নেক্সট এইটো গ্ৰুপ যদি হয় তেতিয়া হলে ইয়াৰ নামটো হ'ব ইথাইনাইল কি কাৰণে কেনেকৈ হল কি কথা অলৰেডি ডিসকাস কৰিলো আমি যদি গ্ৰুপটো এইটো হয় এইটো হয় তেতিয়া হলে ইয়াৰ নামটো হ'ব propynyl ওকে আৰু যদি ট্ৰিপল বন্ডটো ফাৰ্ষ্টটোত নাথাকি সেকেন্ড কাৰ্বনটোত থাকে তেতিয়া হলে
ইয়াৰ নামটো হ'ব প্ৰপাৰ গাইল অৱশ্যে মই ইয়াৰ আগৰ পৰা কওঁতে অকণমান ভুল কৰিলোঁ নেকি প্ৰপাৰ গাইল নহয় প্ৰপাৰ গাইল ঠিক আছে কওঁতে মই ভুলকৈ কৈ পালোঁ কথাটো চাগে নাজানো মই চিয়'ৰ নহয় কৈছোঁ নাই যদি কৈছোঁ তেতিয়াহ'লে যদি ট্ৰিপল বণ্ডটো থাকে ছেকেণ্ড কাৰ্বনটোত তেতিয়াহ'লে তাৰ নামটো হৈ যাব প্ৰপাৰ গাইল ফাৰ্ষ্ট কাৰ্বনটোত যদি থাকে তেতিয়াহ'লে প্ৰপাইনাইল ইয়াৰ লজিকটো গম পালা অলৰেডি প্ৰপাইনাইল কেনেকৈ আহিলে ইথাইনাইল কেনেকৈ আহিলে আৰু মিথাইনটো মনত ৰাখিব লাগিব ঠিক আছে তো এই চাৰিটা ছাবষ্টিটুৱেণ্ট গ্ৰুপ পাব পৰা য'ত তোমাৰ ট্ৰিপল বণ্ড থাকিব পাৰে এইটো মই আকৌ ভুলকৈ লিখিছোঁ এইটো বস্তু ট্ৰিপল বণ্ড চৰি এইটো গ্ৰুপ ইথাইনাইল ঠিক আছে ট্ৰিপল বণ্ড যদি থাকে হ'ব মিথাইন ইথাইনাইল প্ৰপাইনাইল আৰু প্ৰপাৰ গাইল এই চাৰিটাইদি মেক্সিমাম কম্পাউণ্ডৰ মেক্সিমাম বুলি নহয় এই চাৰিটা ছাবষ্টিটুৱেণ্ট গ্ৰুপ দি তোমালোকৰ +2 লেভেলৰ যিমানখিনি আইপেক নমেনক্লেচাৰ আছে ট্ৰিপল বণ্ডেড ছাবষ্টিটুৱেণ্ট যদি কেনেবাকৈ ক'ৰবাত পোৱা তেতিয়াহ'লে এইকেইটাইদি কাম চলি যাব লাগে ঠিক আছে চ' কাহিনী সেয়া আছিলে আমাৰ কি নাম আনছেচুৰেটেড হাইড্ৰ'কাৰ্বনৰ ব্ৰাঞ্চড আৰু আনব্ৰাঞ্চড অৰ্থাৎ এলকিন আৰু এলকাইন ব্ৰাঞ্চড আৰু আনব্ৰাঞ্চড এলকিন আৰু এলকাইনৰ যিমানখিনি নমেনক্লেচাৰৰ ৰুল অথবা ছাবষ্টিটুৱেণ্টৰ নাম ইউজ কৰিবলগীয়া আছিলে সেইখিনি গোটেইখিনি আমি এই ভিডিঅ'খিনিত এতিয়ালৈকে কভাৰ কৰিলোঁ আশা কৰোঁ বুজি পাইছা অকণমান টপিকবোৰ দীঘল আইঅ'পেক পাৰ্টটো যথেষ্ট দীঘল সোনকালে শেষ কৰি দিব পাৰি কিন্তু শেষ কৰি দিলে শেষ হৈ নাযায় নহয় মই কৈ দিব পাৰোঁ শেষ হৈ গ'ল কিন্তু শেষটো হৈ নাযাব তোমালোকে প্ৰব্লেমছ পাবা পাছত যদি এতিয়া ভালকৈ মই গোটেইখিনি কথা ভালকৈ তোমালোকক ডিটেইলছত নকওঁ তো সেইকাৰণে কি নাম আমাৰ ভিডিঅ'জবোৰ বহুত বেছি হৈছে দীঘল হৈছে কিন্তু কথাবোৰ ভালকৈ শিকিবলৈ হ'লে এই গোটেইখিনি কথা আমি ইনক্লুড কৰিবই লাগিব ঠিক আছে চ' আমাৰ এলকিনছ আৰু এলকাইনছৰ এচাইক্লিক এলকিনছ আৰু এলকাইনছ শেষ হ'ল তাৰমানে ইয়াৰ পিছত আহিব চাইক্লিক এলকিনছ আৰু চাইক্লিক এলকাইনছ এইটো ভিডিঅ'ত যদি কিবা তোমালোকে বুজি পাবলৈ বাকী আছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিবা বৰ বিশেষ টান কথা নাই এই চাৰিটা গ্ৰুপৰ নাম মনত ৰাখিব লাগে চিম্পল কথা সেয়াই মিথাইন ইথাইনাইল প্ৰপাইনাইল আৰু প্ৰপাৰ গাইল এইকেইটা গ্ৰুপৰ নাম যদি মনত ৰাখা তেতিয়াহ'লে হৈ যাব মেক্সিমাম কম্পাউণ্ডৰ নেমিং হৈ যাব ইয়াতকৈ কমপ্লেক্স ছাবষ্টিটুৱেণ্ট জেনেৰেলি ইউজ কৰিবলগীয়া নহ'ব ঠিক আছে যদি হয় জনাবা দেখা যাব আৰু তেতিয়া অ'কে যথেষ্ট লেংথ বেছি হৈছে কাৰণে মই আৰু বেছি কথা ইনক্লুড কৰিব বিচৰা নাই এইখিনি কথাৰে +2ৰ কাম হৈ যাব আমাৰ ইনফেক্ট এইখিনিও ইন জেনেৰেল ইউজ কৰিবলগীয়া নহ'ব এক্সেপশ্যনেল কেছত কেতিয়াবা ক'ৰবাত হয়তো পাব পাৰা অ'কে চ' আমি নেক্সট ভিডিঅ'ত কথা পাতিম চাইক্লিক এলকিনছ আৰু চাইক্লিক এলকাইনছৰ নমেনক্লেচাৰ কেনেকৈ কৰে ইয়ালৈকে যিমানখিনি কথা ক'লোঁ একদম প্ৰথমৰ পৰা ক্লাছিফিকেশ্যনটোৰ পৰা ইয়ালৈকে যদি তোমালোকৰ কিবা ডাউট আছে তেতিয়াহ'লে সুধিব পাৰা কি ডাউট আছে মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম মই তথাপিও আৰু এবাৰ চেক কৰিছোঁ চবতে হাইড্ৰজেন ক'ৰবাত হাইড্ৰজেন নাম্বাৰ কিবা কিবি খেলি মেলি হ'ব পাৰে হা মোৰ মত এতিয়ালৈকেতো দেখা নাই বাৰু কেতিয়াবা কি হৈ যায় কথাখিনি কৈ থাকোঁতে হাইড্ৰজেনটো ইমান বেছি গুৰুত্ব দিয়া নহয় বণ্ডিংখিনিতে গুৰুত্ব দিয়া হয় কাৰণে কেতিয়াবা কিছুমান কথা থাকি গুচি যায় চ' এডিটিঙত যিমান পাৰোঁ মই সেইখিনি কথা আকৌ ৰেক্টিফাই কৰি দিবলৈ চেষ্টা কৰোঁ কেতিয়াবা সেয়াও আকৌ এডিটিঙৰ সময়তো চকুত নপৰাকৈ থাকি যায় গতিকে কথাটো জনাবা মোক যদি কিবা ভুল চকুত পৰে তেতিয়াহ'লে আমি ইনক্লুড কৰি দিম কথাখিনি তাৰ লগত হ'ব ঠিক আছে দিয়া থেংক ইউ